হেল্ল' এভৰিৱান, নিশ্চয় আৰ জে গৌৰৱ আহি গ'লোঁ এই নিশাখন আৰু আহিছোঁ যে এটি কাহিনী লৈ পেলাই আহিছোঁ। ওপৰত লিখা আছে আৰু এই কাহিনীটোৰ মধ্যমণি হ'ল এই চেজখন বা এই দবা খেলখন। এই দবা খেলখন মই সেইকাৰণে প্ৰথমতে দেখাইছোঁ, কাৰণ দবা খেলখনৰ ওপৰতে হ'ব গোটেই কাহিনীটো, যে কৰোণা ভাইৰাছৰ বিষয়ে বা কেনেকৈ সংক্ৰমিত হয় সেয়া বীৰবলে আকবৰক সেই 500 বছৰৰ আগতেই বুজাই দিছিলে। এটি সঁচা কাহিনী আছে, যোনটো কাহিনী মই গম পালোঁ আৰু মই ভাবিছোঁ এই কাহিনীটোৱে সকলোকে উপকৃত কৰিব। জ্ঞানটো দিবই, কিন্তু এই কাহিনীটোৱে সকলোকে উপকৃত কৰিব। সেইকাৰণে চেছ খেলখন বা দবা খেলখন মই ৰাখিছোঁ ইয়াত প্ৰথমতে। এণ্ড এতিয়া মই কাহিনীটো আৰম্ভ কৰিম গাইজ। তোমালোকে পাৰিলে যদি ভাল লাগে তেন্তে শ্বেয়াৰ কৰি যাবা, কমেণ্ট কৰি যাবা। কম্পিউটাৰটো মই ৰাখিছোঁ। চ' এই কাহিনীটো 500 বছৰ আগতে হৈছিলে আৰু কৰোণা ভাইৰাছ কেনেকৈ সংক্ৰমিত হয় সেই বিষয়ে বীৰবলে আকবৰক বুজাই দিছিলে। চ' ঘটনাটো এনেকুৱা বা কাহিনীটো এনেকুৱা, মই আৰম্ভ কৰিছোঁ, তাকে শুনিবা। বৰ ইণ্টাৰেষ্টিং কাহিনী হয়, মই শুনি পেলাই মোৰ বিৰাট ভাল লাগিছিলে। এই কাহিনীটো হ'ল এবাৰ আকবৰ, বাদশ্বাহ শ্বেহনশ্বাহ জাহাপানা আকবৰে বীৰবলৰ লগততো জানাই নহয় কিমান তেওঁলোকৰ মিলা মিছা আছিলে। চ' আকবৰ আৰু বীৰবল এবাৰ দবা খেলিবলৈ বহিলে। অ'কে, দবা মানে চেছ। তাৰপিছতে আৰু আকবৰক জানাই নহয়, একদম কথাই কথাই লগাই দিয়ে, একদম ন কিবা এটা বাজি লগাই দিয়ে। চ' আকবৰে বীৰবলক ক'লে যে বীৰবল, মই যদি জিকোঁ তেতিয়াহ'লে তুমি মোক 100টা সোণৰ মুদ্ৰা দিব লাগিব। 100টা সোণৰ মুদ্ৰা তুমি মোক দিব লাগিব। আৰু তুমি যদি জিকা তেন্তে মোৰ পৰা বিচাৰি ল'বা, মইতো জাহাপানা হয়, বাদশ্বাহ হয়, কিবা এটা বিচাৰি ল'বা, মই দি দিম, একো টেনশ্যন নাই। তেতিয়া বীৰবলে ক'লে যে ঠিক আছে জাহাপানা, ঠিক আছে জাহাপানা, আপোনাৰ ইচ্ছা আৰু মইনো কেনেকৈ মানা কৰোঁ, আপুনি যি কয় সেয়াই সৰুগত কৰিছোঁ। ত' আকবৰে ক'লে ঠিক আছে, কোৱা বীৰবল, তোমাক কি লাগিব যদিহে তুমি জিকা খেলখনত। তেতিয়া বীৰবলে ক'লে যে সেই বাদশ্বাহ মানে গুস্তাফি মাফো, এই যে দবাৰ যে 64টা যে ঘৰ আছে গাইজ, মই দেখাই দিছোঁ। এই দবাৰ টোটেল ঘৰ আছে 64টা। ইয়াৰ পৰা যদি আমি কাউণ্ট কৰোঁ তেন্তে এই টোটেল ইয়ালৈকে আছে 64টা ঘৰ। অ'কে, তা বীৰবলে ক'লে যে বাদশ্বাহ জাহাপানা, এই যে দবাৰ যে 64টা ঘৰ আছে, যদিহে মই জিকোঁ তেতিয়াহ'লে দবাৰ 64টা ঘৰত ঘেঁহুৰ দানা কেইটামান দি দিব মোক। ঘেঁহুৰ মোক দানা দিলেই হ'ল। 64টা ঘৰত মোক ঘেঁহুৰ দানা দিব লাগিব, আৰু ঘেঁহুৰ দানা দিলেই মোৰ হৈ যাব। মই যদি জিকোঁ মোক সেইটো দিলেই হ'ব। তেতিয়া আকবৰে মানে হাঁহিলে যে ভাই বীৰবল, তই কি বিচাৰিছোঁ, এইটো বিচৰা বস্তু নেকি, এইটো সৰু বস্তু এটা, তেতিয়া হৈ যাব দিয়া, দি দিম যোৱা, তুমি যদি জিকা ঘেঁহুৰ দানাহে লাগে 64টা ঘৰত দি দিম। কিন্তু তেতিয়া বীৰবলে ক'লে যে বাদশ্বাহ ফিৰ গুস্তাখি মাফো, যে জাহাপানা, মোক ইমানখিনিয়ে লাগে, তাতকৈ বেছি একো নালাগে, আপুনি যোনটো কৈছে বা মই যোনটো বিচাৰিছোঁ, কিন্তু এইখিনিতে মোৰ এটা চৰ্ত আছে। মই লিখি ৰাখিছোঁ। তেওঁ বীৰবলে ক'লে যে মোৰ এইখিনিতে চৰ্ত আছে। তো আকবৰে ক'লে কি চৰ্ত আছে, বাট বীৰবল কোৱা, তুমি আৰু চৰ্ত ইমান সৰু বস্তু এটা ৰাখিছা, আৰু তাতে মোক চৰ্ত কোৱা, যি লাগে মই তাকে দিম যোৱা। তো বীৰবলে ক'লে যে প্ৰতিটো ভাগত চোৱা, ইয়াত 64টা ঘৰ আছে, দবাৰ 64টা ঘৰ আছে। চ' 64টা ঘৰৰ প্ৰতিটো ঘৰতে মোক দানা যে দিব, সেই দানাটো মাল্টিপ্লাই কৰি দিব লাগিব। মানে ধৰা প্ৰথমটো ঘৰত যদি এটা দানা দিয়ে, দ্বিতীয়টো ঘৰত দিব লাগিব 2টা, তৃতীয়টো ঘৰত, 3rd নম্বৰ ঘৰত দিব লাগিব 2 into 2 মানে 4টা, 4 নম্বৰ ঘৰটোত দিব লাগিব 4 into 4। অ'কে, মাল্টিপ্লাই ডাবল হ'ব, 4 into 4 16টা। তেনেকৈ 64টাত দিব লাগে। তেতিয়া আকবৰে ক'লে হে ঠিক আছে ভাই বীৰবল, হ'ব এতিয়া সেই 64টা মই ঘৰ পূৰাইহে দিব লাগে, 64টা ঘৰ মই পূৰাই দিম, টেনশ্যন নাই। তাৰপিছত খেলা আৰম্ভ হ'ল। য়েছ, খেলা গাইজ আৰম্ভ হৈ গ'ল। একদম ইণ্টাৰেষ্টিং খেলা, আৰু সেই খেলাখন মানে ইমানেই ইণ্টাৰেষ্টিং হৈছিলে, ৰাজপ্ৰসাদৰ বোলে সকলোৱে চাইছিলে খেলাখন। সকলোৱে চাই আছিলে যে কোন জিকিব, কাৰণ এপিনে আকবৰে বীৰবলক দিয়ে মাত, এপিনে আকৌ বীৰবলে আকবৰক খায়, এপিনে আকবৰে বীৰবলক হাতী খায়, এপিনে বীৰবলে আকবৰৰ সৈন্য সামন্ত খায়, তেনেকৈ খাই গৈ আছে। খেলা বহুত ইণ্টাৰেষ্টিং হৈ আছে গাইজ, পূৰা ৰাজপ্ৰসাদৰ সকলোৱে চাই আছে। আৰু অৱশেষত গৈ পেলাই ইণ্টাৰেষ্টিংলি বহুত একদম টক্কৰগা খেল হোৱাৰ পিছত আকবৰ হাৰি থাকিল। য়েছ, আকবৰ হাৰি থাকিল, মানে বীৰবল জিকিলে। এতিয়া বীৰবল জিকিলে যিহেতু চৰ্তটো পূৰণ কৰিব লাগিব নহয় আকবৰে। তাৰপিছতে আকবৰে নিজৰ সৈন্য সমান্ত চালা চামুণ্ডা যিমান মন্ত্ৰী আছিলে মাতি পেলাই ক'লে যে বীৰবলৰ যোনটো চৰ্ত আছিলে যে 64টা ঘৰত দানা দিব লাগে মাল্টিপ্লাই কৰি পেলাই, তাত দি দিয়া, এটা সৰু কাম দি দিয়া। 1 ঘণ্টা হৈ গ'ল, 2 ঘণ্টা হৈ গ'ল, 3 ঘণ্টা হৈ গ'ল গাইজ, 3 ঘণ্টা হৈ গ'ল। 3 ঘণ্টালৈকে কোনো নাই, ঘেঁহু আনিব পৰা নাই।
অৱশেষত জাহাপানা আকবৰে অৰ্ডাৰ দিলে যে কি হ'ল, বীৰবল ৰখি আছে, তোমালোকে ঘেঁহু দিব কিয় পৰা নাই? মন্ত্ৰীজন আহিছে একে ঘামি কৰি ভয়ে ভয়ে একেবাৰে আহিছে, ঘামি কৰি আহিছে। আহি পেলাই কৈছে আৰু আকবৰৰ ওচৰত যে জাহাপানা, যে আমাৰ সাম্ৰাজ্যৰ সমগ্ৰ দ্য গ্ৰেট ভাৰতবৰ্ষৰ গোটেই সাম্ৰাজ্যৰ, মোগল সাম্ৰাজ্যৰ সম্পূৰ্ণ খাজানা উলিয়াই দিলেও বীৰবলে যোনটো চৰ্ত ৰাখিছে সেই চৰ্তটো আমি পূৰা কৰিব নোৱাৰোঁ জাহাপানা। আকবৰে ক'লে হে, আকবৰৰ মুখখন এনেকুৱা হৈ গ'ল, হে এইটো কি কথা? আমাৰ সাম্ৰাজ্যৰ যিমান খাজানা আছে তিমান উলিয়াই দিলেও তাৰ বীৰবলৰ যোনটো চৰ্ত আছে সেইটো পূৰা কৰিব নোৱাৰোঁ, তাকো এই সৰু চৰ্তটো, এই জাষ্ট এই দবাকেইটা জাষ্ট ফিল আপ কৰিব লাগে সেইকেইটা। তেতিয়া মন্ত্ৰীয়ে আকবৰক বুজাই দিলে যে জাহাপানা কথাটো তেনেকুৱা নহয়। কথাটো হ'ল যে প্ৰথমটো সাজত যেতিয়া এটাত ঘেঁহু দিব, দ্বিতীয়টোত 2টা দিব, তৃতীয়টোত 4টা, 16টা, এনেকৈ দি যেতিয়া এই 64 নম্বৰ, 64টা আছে সাজ আছে, 64 নম্বৰ সাজটোত যেতিয়া ঘেঁহুৰ পাল পৰিব, ডাবল মাল্টিপ্লাই হৈ পেলাই, তেতিয়া 64 নম্বৰ সাজটোত, শুনিবা দেই তোমালোকে, এইটো মন কৰিলে বহুত ইণ্টাৰেষ্টিং হয়, 64 নম্বৰ সাজটোত ঘেঁহু পৰিব, দানা পৰিব। মই নাজানো এইটো লাখত হ'বনে, কৰোৰত হ'বনে, বিলিয়ন হ'বনে, আৰব নে খাৰব, মই নাজানো, মই কাউণ্টিং পাহৰি গৈছোঁ গাইজ সঁচাকৈ। 9222336854775808টা দানা। আকবৰ মানে লাগি চাই থাকিল সেই সময়ত। মই আকৌ এবাৰ ৰিপিট কৰি দিছোঁ এই কাউণ্টিংটো। এই যোনটো 64 নম্বৰ যোনটো সাজ আছে, এই 64 নম্বৰ সাজটোত বীৰবলৰ কাৰণে দানা পৰিব 9222336854775808টা দানা। এতিয়া এইটো কাৰোৰত হ'বনে, বিলিয়ন হ'ব, মিলিয়ন হ'ব, ট্ৰিলিয়ন হ'ব, আৰব হ'ব, খাৰব হ'ব, মইতো কাউণ্টিং পাহৰি গৈছোঁ গাইজ। কোনোবাই যদি জানা এইটো কাউণ্ট কৰিবলৈ তেতিয়াহ'লে কমেণ্ট ডাউন কৰি দিবা, কোনোবাই যদি জানা এইটো কাউণ্ট কৰিবলৈ কিমান হ'ব পাৰে। আৰু ইণ্টাৰেষ্টিংলি আৰু এটা কথা কৈছোঁ যে এই ইমান দানাৰ ৱেইট হ'ব, মানে ওজন হ'ব 1199000000 মেট্ৰিক টন। আকৌ এবাৰ কৈছোঁ, ইমানখিনি ৱেইট হ'ব 1199000000 মেট্ৰিক টন 64 নম্বৰ সাজটোত। আৰু এইখিনিতে আৰু এটা ইণ্টাৰেষ্টিং ফেক্ট দি দিওঁ, 2019-20 অ'কে, এইবছৰ লাষ্ট ইয়াৰ এইবছৰ মিলাই পেলাই 2019-20ত গোটেই পৃথিৱীত যিমান ঘেঁহুৰ উৎপাদন হৈছে তাতকৈ এই কাউণ্টিং এই নাম্বাৰটো 1645 গুণ বেছি। ভাবা, 1645 গুণ বেছি 2019-20ত যিমান ঘেঁহু উৎপাদন হৈছে তাতকৈ। চ' আল্টিমেটলি কাহিনীটোৰ মৰেল অফ দ্য ষ্টৰী এইটোৱেই, এইটো মই তাত লিখিছোঁৱেই, কৰোণাৰ লগত যিহেতু জড়িত। মই হেডফোনটো আকৌ এবাৰ ঠিক কৰি লৈছোঁ, চাউণ্ড নাপাবা। এইটো হ'ল যে আকবৰে ভাবাই নাছিলে যে ইয়াত যদি এটা পৰে, 64 এটা দুটাকৈ কেইটা হ'ব ঘেঁহু, গৈ পেলাই ইমানকেইটা ঘেঁহু চাগে হ'ব। কিন্তু যেতিয়া কাউণ্টিং মাল্টিপ্লাই কৰি যাব 2, 4, 16 এনেকৈ গৈ পেলাই ইয়াত গৈ পেলাই এনেকুৱা এটা অংক আহিব, সেই অংকটো বৰ্তমানলৈকে ঘেঁহু উৎপাদনেই হোৱা নাই। চ' গাইজ, সেইটো কাৰণে কৰোণাৰ কথা আহিল। কৰোণাৰ কথাটো তেনেকুৱা যে যদিহে 1 নম্বৰ সাজত যদি এজন যদি ধৰা পৰে, 1 নম্বৰ সাজত যদি এজন ধৰা পৰে, তেওঁ 2জনক বিয়পাব পাৰে, সেই 2জনে 4জনক বিয়পাব, সেই 4জনে 16জনক বিয়পাব, আৰু সেই 16জনৰ পিছত ইমানেই বিয়পি যাব, সেইটো কাউণ্টলেছ হৈ যাব গাইজ, কাউণ্টলেছ। আমি কাউণ্ট কৰিব নোৱাৰোঁ। চ' গাইজ, এনেকুৱা যোনে ভাবি আছে যে কৰোণাই আমাকে কৰিব নোৱাৰে, আমাৰ ইয়াততো অঞ্চলততো হোৱা নাই বা আমাৰ অসমততো একো হোৱা নাই, গাইজ তেনেকুৱা কথা নহয়। এজনৰ যদি পায় নহয়, সেই 1 নম্বৰ যদি হয়, কোনোবা যদি হয়, সেই 1 নম্বৰৰ পৰা ইমান নাম্বাৰ যাবলৈ বেছি সময় নালাগে, আৰু কাউণ্টলেছ নাম্বাৰলৈ যাব পাৰে। লাইক বীৰবল আৰু আকবৰৰ এই কাহিনীটোত যিদৰে বীৰবলে বুজালে আকবৰক। চ' গাইজ, আৰু এইখিনিতে এটা কথা, আৰু তোমালোকে গম পাইছে যে চাউথ কোৰিয়াৰ কথাটো। চাউথ কোৰিয়াত যি কৰোণাৰ মহামাৰী হৈছে, বিভীষিকা পৰিস্থিতিৰ সৃষ্টি হৈছে, সেয়া কিন্তু আহিলে চাইনাৰ পৰা। অবভিয়াছলি চাইনাৰ পৰা এগৰাকী লেডি আহিছিলে চাউথ কোৰিয়ালৈ, আৰু তাই আহি পেলাই চাউথ কোৰিয়াক 5,000 চাউথ কোৰিয়ান মানুহক অকলেই এই ৰোগটো দি দিলে। অকলেই এগৰাকী লেডিৰ পৰা 5,000 মানুহলৈ বিয়পি পৰিলে।
চ' মৰল দ্য ষ্টৰী এইটোৱেই যে ঘেঁহুৰ দানা কমকৈ হ'ব পাৰে, কিন্তু যেতিয়া মাল্টিপ্লাই কৰি থাকিল এনেকুৱা এটা কাউণ্ট নাম্বাৰ এটা আহিলে যোনটো এতিয়ালৈকে আমি কাউণ্ট কৰিব নোৱাৰিম যে কিমান নাম্বাৰটো পৰিব বা কি বুলি আমি তাক ক'ম, কিমান নাম্বাৰ হ'ব, অংকটো কেনেকৈ কৰিম। চ' কৰোণাও তেনেকুৱা যে কাৰোবাৰ যদি হোৱা নাই বা মোৰ যদি হোৱা নাই আমাক কি কৰিব তেনেকুৱা কথা নহয়। এজনৰ যদি হয় এজনৰ পৰা দুজন হ'ব পাৰে, দুজনৰ পৰা চাৰিজন হ'ব পাৰে, আৰু এনেকৈ গৈ পেলাই কাউণ্টলেছ এটা নাম্বাৰ আহিব পাৰে আমাৰ সন্মুখত। চ' গাইজ সেইকাৰণে বি কেয়াৰফুল। এই ৰাতি মই আহিছোঁ এই কাহিনীটো লৈ পেলাই, কাৰণ এই কাহিনীটো বৰ ইণ্টাৰেষ্টিং আছিলে। মই যেতিয়া গম পাইছিলোঁ মোক কাহিনীটো বহুত ভাল লাগিছিলে, আৰু তোমালোকে এই কাহিনীটো যদি শুনিছা, পূৰা যদি ভালকৈ শুনিছা, তেতিয়াহ'লে যোনে যোনে সম্পূৰ্ণকৈ শুনা নাই আকৌ ৰিৱাইণ্ড কৰি পেলাই তোমালোকে শুনিব পৰা বহুত ইণ্টাৰেষ্টিং কাহিনী হয়। আৰু কাহিনীটো শুনাৰ লগে লগে তোমালোকে শ্বেয়াৰ বটনটো তাত ক্লিক কৰিবলৈ একদম নাপাহৰিবা। তোমালোকে নিজেও জানা, প্লাছ তোমালোকৰ লগৰ কাৰোবাক যদি আছে ফ্ৰেণ্ড, তোমালোকৰ ফেমিলি মেম্বাৰ, সকলোকে জনোৱা এই ধুনীয়া কাহিনীটো, যিয়ে আমাক জ্ঞানো দিয়ে, শিক্ষা দিয়ে, এণ্টাৰটেইনমেণ্ট দিব, সকলো দিব। গম পাইছানে? জ্ঞান, শিক্ষা, এণ্টাৰটেইনমেণ্ট সকলো দিব। কৰোণাৰ বিৰুদ্ধে আমি যেনেকৈ যুঁজখন আমি কিদৰে আগবঢ়াই লৈ যাব লাগে তাৰো এক আভাস তাত এই কাহিনীটোত আছে। চ' গতিকে গাইজ কাহিনীটো শ্বেয়াৰ কৰিব বুলি আশা ৰাখিলোঁ। আৰু মেছেজ কেইটামান পঢ়ি দিছোঁ। চম্পকে লিখিছে, শুনিছোঁ এইটো ষ্টৰী আগতে কম্পাউণ্ড ইণ্টাৰেষ্টৰ ওপৰত পাইছিলোঁ এইটো। য়েছ, মেবি হ'ব পাৰে, কাৰণ এইটো এটা সৰ্বজনীন বিদিত কাহিনী হয়, সকলোৱে জানে। বাট মই যেতিয়া গম পালোঁ এই কৰোণাৰ লগত বহুত মিলিলে, চ' মই সেইটো কাৰণে অলপ ৰিলেট কৰি পেলাই এই কাহিনীটো তোমালোকৰ আগত মই প্ৰকাশ কৰিছোঁ। কাইণ্ডলি তোমালোকে যদি শ্বেয়াৰ কৰা মোৰ বেছি ভাল লাগিব। কৃতি কাশ্যপে লিখিলে, ভাল লাগিল হিষ্ট্ৰীটো, এটা আকৌ নতুন হিষ্ট্ৰী জানিলোঁ। নিশ্চয় মোৰ নিজে গম পাই পেলাই মোৰ নিজৰ বহুত ভাল লাগিলে। আৰু গাইজ তোমালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ একদম নাপাহৰিবা। আৰু সকলোলৈ জনাইছোঁ গুড নাইট, ষ্টে ছেফ, ঘৰত থাকা, আৰু কাহিনীটো সদায় মনত ৰাখিবা। অ'কে দেন, বাই বাই। শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা দেই। বাই বাই, টেক কেয়াৰ। কাইলৈ আহিম, কাইলৈ লগ পাম আকৌ। বাই বাই।